সৰুপথাৰত অনুষ্ঠিত হৈ থকা অসম নেপালী সাহিত্য সভাৰ আজি তৃতীয় দিন। তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আছে আৰু এই প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে বিষয়ববীয়াক নিৰ্বাচিত কৰিব। তৃতীয় দিনা গোৰ্খা লোকসংস্কৃতি প্ৰদৰ্শনীস্থলীত উপস্থিত হয় মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু অসম গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং। উল্লেখযোগ্য যে অন্তিম দিনা অৰ্থাৎ 9 ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব অধিৱেশনত উপস্থিত হৈ পৰিদৰ্শন কৰিব গোৰ্খা সংগ্ৰহালয়। এই মন্তব্য বিধায়ক ভাস্কৰ শৰ্মা আৰু গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ। হয়, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। এই প্ৰদৰ্শনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাক এখন ষ্টল দি পেলাই যাতে আমি গোৰ্খা জাতি বা নেপালী জাতিৰ এই প্ৰদৰ্শনী তাত লগাব পাৰোঁ, তাৰ কাৰণে মই ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে। হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ইয়াত ঘোষণা কৰি দিব যে এটা ষ্টলৰ কাৰণে। মই ভাবোঁ পৰম্পৰা যিটো হেৰাই যোৱা, আজি সন্মানীয় বিনোদ সোণোৱাল ডাঙৰীয়াই এই নেপালী গোৰ্খাৰ যিটো পৰম্পৰা, কলা সংস্কৃতি প্ৰদৰ্শন কৰিছে। খুব সুন্দৰ হৈছে। মই ইতিমধ্যে প্ৰদৰ্শন কৰিলোঁ, খুব সুন্দৰ হৈছে, ভাল লাগিছে। আৰু লগতে নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী তাৰ লগত সংগতি ৰাখি এই প্ৰদৰ্শনী মেলাখন কৰা হৈছে। গতিকে মই ভাবিছোঁ খুব আদৰেৰে আঁকোৱালি লৈছে আমাৰ সমাজে বা বিভিন্ন সমাজে। বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা অসম দেশ হয়। সেই অসমখনত যিসকলে আজি বুজি নোপোৱা বস্তুবিলাক সন্মানীয় বিনোদ সোণোৱাল ডাঙৰীয়াই প্ৰদৰ্শনী কৰিছে। গতিকে আমি বুজি পাব লাগিব, আমাৰ যুৱ সমাজে বুজি পাব লাগিছিলে পৰম্পৰা কি আছিলে, কেনেকুৱা আছিলে। হেৰাই যোৱা যিবোৰ আমাৰ সংস্কৃতি কলাবিলাক আজি বিনোদ সোণোৱাল ডাঙৰীয়াই তেখেতে ইয়াত প্ৰদৰ্শনী কৰিছে। খুব সুন্দৰভাৱে প্ৰদৰ্শনী কৰিছে। ডনেট নকৰাটো বেলেগ কথা। তেখেতক উৎসাহ দিছোঁ যে আমাৰ কলা কৃষ্টি, হেৰাই যোৱা কলা কৃষ্টিবিলাক আপুনি প্ৰদৰ্শন কৰি আমাৰ যুৱ সমাজক, আমাৰ সমাজক আপুনি দেখুৱাব লাগে। তাৰে ব্যৱস্থা খুব সুন্দৰকৈ তেখেতে কৰিছে। মই খুব সুন্দৰ দেখিছোঁ আৰু খুব ভাল পাইছোঁ তেখেতৰ এই প্ৰদৰ্শনী। আগলৈকে মানুহবিলাকে কি কয় মানুহৰ কথা। গতিকে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও অহা কথা আছে নেপালী সাহিত্য সভা মুকলি সভাত। গতিকে মই ভাবোঁ বিনোদ সোণোৱালৰ প্ৰদৰ্শনীও মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুকৰণ কৰিব আৰু সেই অনুকৰণ কৰি তেখেতৰ অভিজ্ঞ হ'ব যে আজি গোৰ্খা জাতি বা নেপালী জাতিসকলে কেনেকুৱা পৰম্পৰা লৈ পেলাই বসবাস কৰি আজি জনগোষ্ঠীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিলে। ঠিক সেইধৰণে আজি প্ৰদৰ্শনী মেলাখন দিয়া হৈছে। গতিকে মই ভাবোঁ খুব সুন্দৰ আৰু খুব ভাল। নিউজ ডেস্ক ৰিপৰ্ট, DP নিউজ।